নমস্কাৰ, মই দিগন্ত ভাইটি। বন্ধুসকল, আজি আপোনালোকৰ মাজলৈ খুব দুখ লগা খবৰ এটা লৈ আহিছোঁ। আৰু দুখ লগা খবৰটো হ'ল কি, বৰ্তমান আপোনালোকে স্ক্ৰীণত যিজন যুৱকক দেখি আছে, তেখেতৰ নাম হ'ল ৰিংকু দাস। আৰু এই ৰিংকু দাসৰ ঘৰ হ'ল নগাঁও জিলাৰ জাজৰি বগৰীগুৰিত। তেখেতক বৰ্তমান হত্যা কৰা হৈছে। আৰু কিয় হত্যা কৰা হ'ল, কেনেকৈ হত্যা কৰা হ'ল, সবিশেষ জনাই আছোঁ। বন্ধুসকল, মোক আপোনালোকে এটা কথা কওক, প্ৰেমৰ শেষ পৰিণতি মিলন নে হত্যা? প্ৰেমৰ শেষ পৰিণতি মিলন নে হত্যা? যদিহে মিলন হ'ব নোৱাৰে, প্ৰেম কৰে কিয় আপোনালোকে? তেখেতক হত্যা কৰিলে কিয়? তেখেতৰ ভুল কি আছিল? অকণো বেয়া নালাগিল? যদিহে আপুনি ভাল নাপায়, তেখেতক প্ৰলোভন দিলে কিয় মিছাই? তেখেতৰ পৰা লাখ লাখ টকা কিয় খালে? বন্ধুসকল, মই আপোনালোকক স্ক্ৰীণত এই ছোৱালীজনীৰ ফটো লগাই দিছোঁ, আপোনালোকে চাওক। ছোৱালীজনী আপোনালোকে চাওক। এই ছোৱালীজনীৰ নাম হ'ল মালবিকা পাটৰ। তাইৰ ঘৰ হ'ল মৰিগাঁও জিলাৰ গেৰুৱাত। এই মালবিকাৰ লগত ৰিংকুৱে 2 বছৰ আগতেই প্ৰেম কৰিছিল। আৰু প্ৰেম কৰাৰ পাছত ৰিংকু দাসে বহিৰাজ্যত গৈ চিকিউৰিটি কৰিছিল। আৰু চিকিউৰিটি কৰা দৰমহা টকাৰে তাইক মাহে মাহে 10,000 15,000 টকা দি তাইক নাৰ্ছ পঢ়াইছিলে। কিমান ভাল পালে তাইক নাৰ্ছ পঢ়াব পাৰে? আপোনালোকে কওক মোক, কিমান ভাল পালে নিজৰ গাৰ্লফ্ৰেণ্ডজনীক নাৰ্ছ পঢ়াব পাৰে? আৰু শেষত তাই কি কৰিলে? শেষ পৰ্যায়ত তাই কি কৰিলে? তাক ৰিংকু দাসক হত্যা কৰিলে। উচিত তদন্ত হ'ব লাগে, মোৰ মতে উচিত তদন্ত হ'ব লাগে। ৰিংকু দাসে ন্যায় পাব লাগে। ন্যায় পাবই লাগিব ৰিংকু দাসে। মই প্ৰশাসনক অনুৰোধ কৰিছোঁ। আৰু হিমন্ত বিশ্ব শৰ্মা ছাৰ ডাঙৰীয়াক মই অনুৰোধ কৰিছোঁ যে উচিত তদন্ত হ'ব লাগে, ৰিংকু দাসক ন্যায় দিব লাগে। আৰু ন্যায় দিয়ক, ফাঁচি দিয়ক। যদিহে ৰিংকু দাসক সঁচাকৈ হত্যা কৰিছে, ফাঁচি দিব লাগিব। নহ'লে ৰাইজ কিন্তু আমি কেতিয়াও শান্তি হৈ বহি নাথাকিম। আমি সঁচা কথা কৈছোঁ। গতিকে উচিত তদন্ত হ'ব লাগে, মই প্ৰশাসনক অনুৰোধ কৰিছোঁ। আৰু তোমাৰ অকণো বেয়া নালাগিল নে? মই মালবিকা পাটক কৈছোঁ, তোমাৰ অকণো বেয়া নালাগিল? তোমাক ৰিংকুৱে কিমান ভাল পাইছিল, আৰু ভাল পোৱাৰ পৰিণামটো শেষত হত্যা। এই উচিত তদন্ত হ'বই লাগিব। আমি ৰাইজে কেতিয়াও নামানিম। যদি আপোনালোকে এই ভিডিঅ'টো চাই আছে, যদি এই ৰিংকু দাসৰ গাঁৱৰ মানুহে যদি এই ভিডিঅ'টো চাই আছে, আপোনালোকে মোক কমেণ্ট কৰক। উচিত তদন্ত হ'বই লাগিব আৰু লগতে ন্যায় পাবই লাগিব ৰিংকু দাসে। কাৰণ কিয়, ৰিংকু দাস এটা বহুত ভাল ল'ৰা আছিল। মই তেখেতক জানো, তেখেতক মই ভালকৈ চিনি পাওঁ। বহুত ভাল ল'ৰা আছিলে। সি মোক সদায় কৈ থাকে তাইৰ বিষয়ে। তাইক বহুত ভাল পাওঁ মই, দিগন্ত বহুত ভাল পাওঁ। মই তাইক আনিম, লাগিলে মই মোৰ সকলো প্ৰাণ দি দিম লাগিলে, তথাপিও তাইক মই ভাল পাওঁ। তাই নাৰ্ছ পঢ়িম বুলি কৈছে, তাইক মই নাৰ্ছ পঢ়াম, মই আনিমেই। তাইনো অকণো বেয়া নালাগিল নে? এতিয়া ৰিংকু দাসক হত্যা কৰাৰ পিছত তেখেতৰ ঘৰৰ মানুহখিনি কেনেকৈ আছে, কিমান দুখত আছে, তেখেতৰ মাকৰ অৱস্থা কি হৈছে, সেইখিনি তাই বুজিছে জানো? ভগৱানে তাইক বহুত শাস্তি দিব তাইক বহুত। বন্ধুসকল, এই দুখ লগা খবৰটো বহুত দুখ লগা। আপোনালোকক মই কি ক'ম, ক'বলৈ আৰু ভাষা নাই। মই এটাই বিচাৰোঁ যে ৰিংকু দাসে ন্যায় পাব লাগে আৰু ন্যায় পাব লাগে। ৰিংকু দাসক বন মৰা ঔষধ খুৱাই হত্যা কৰিছে। বন্ধুসকল, আপোনালোকে যদি এই ভিডিঅ'টো চাই আছে, যদি আপোনালোকে ৰিংকু দাসৰ ন্যায় বিচাৰে, তেতিয়াহ'লে এই ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰক যাতে এই ভিডিঅ'টো হিমন্ত বিশ্ব শৰ্মা ছাৰ ডাঙৰীয়াই পায় আৰু সকলোৱে যাতে এই ভিডিঅ'টো পায়। ৰিংকু দাসৰ হৈ সকলোৱে যাতে মাত মাতে আৰু ন্যায় লাগে আমাক। লগতে বন্ধুসকল, তেখেতৰ বিদেহী আত্মাই শান্তি পাওক, সেইবাবে আপোনালোকে অকণমান ভগৱানৰ ওচৰত অকণমান প্ৰাৰ্থনা কৰিব যে ৰিংকু দাসৰ আত্মাটোৱে যাতে সদ্গতি পায়। ৰিংকু দাস বহুত ভাল ল'ৰা আছিল, বহুত ঠাণ্ডা মুণ্ডা ল'ৰা আছিল, বহুত ভাল ল'ৰা আছিল। তো বন্ধুসকল, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰিব। ৰিংকু দাসক ন্যায় দিবই লাগিব। ধন্যবাদ।